জাগিৰোডত বাংলাদেশী কালচাৰ দুষ্কৃতিকাৰী কঠোৰ সকিয়নি মন্ত্ৰী পীযুষ হাজৰিকাৰ এইটো আমাৰ কালচাৰ নহয়, এইটো বাংলাদেশী কালচাৰ। সেই কালচাৰৰ বিৰুদ্ধে আমি চিৰিয়াছলি কাম কৰিছোঁ আৰু কঠোৰ শাস্তি দিবলৈকে আমি যিমান কৰিব লাগে কৰিম। জাগিৰোডৰ গৰুমৰা দলনিত স্থানীয় লোকৰ ওপৰত সন্দেহযুক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ সংঘটিত কৰিছে। ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এজন লোকক আক্ৰমণ কৰি মুমূৰ্ষ অৱস্থালৈ ঠেলি দিছে। আৰু এই ঘটনাৰ পিছতেই জাগিৰোডৰ গৰুমৰা দলনিত উপস্থিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰীয়ে কৈছে, ঘৰত সোমাই আক্ৰমণ কৰাটো অসমৰ সংস্কৃতি নহয়। ঘৰত সোমাই আক্ৰমণ কৰাটো সন্দেহযুক্তৰ কাৰবাৰ আৰু লগে লগেই দুষ্কৃতিকাৰীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ হুংকাৰ। সন্দেহযুক্ত কিছু দুষ্কৃতিকাৰীয়ে আমাৰ ইয়াৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে। কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয়কৈ কৰিম, কাৰণ এনেকৈ ঘৰত সোমাই আহি কাটা এইটো আমাৰ কালচাৰ নহয়, এইটো বাংলাদেশী কালচাৰ। সেই কালচাৰৰ বিৰুদ্ধে আমি চিৰিয়াছলি কাম কৰিছোঁ। এতিয়ালৈকে 11জন ব্যক্তিক আমি এৰেষ্ট কৰাইছোঁ বা পুলিচে কৰিছে আৰু কঠোৰ শাস্তি দিবলৈকে আমি যিমান কৰিব লাগে কৰিম। এনেকৈ অৰাজকতা অন্তত আমাৰ সমষ্টিত কৰিবলৈ কাকো দিয়া নহ'ব। পৰৱৰ্তী সময়ত যাতে কোনো নকৰে তাৰ বাবে কঠোৰ নিৰ্দেশ দিছোঁ। স্থানীয় লোকৰ ওপৰত আক্ৰমণ চলিছে দুষ্কৃতিকাৰীৰ। 11জন লোকক গ্ৰেপ্তাৰৰ পিছত হুংকাৰ মন্ত্ৰীৰ। কোনো ক্ষেত্ৰত ৰেহাই নাপাব দুষ্কৃতিকাৰীয়ে। লক্ষণীয় কথা এয়াই যে দোষীক শাস্তি প্ৰদানৰ বাবেই ঝাৰগাঁৱত কেইবা শতাধিক স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদো সাব্যস্ত কৰিছিল। আৰু সন্দেহযুক্ত দুষ্কৃতিকাৰীৰ দলে নিৰ্মমভাৱে আক্ৰমণ কৰা পৰিয়ালটোৰ এতিয়া কাষত থিয় দিছে মন্ত্ৰীগৰাকী। মূলতঃ ঘাঁহ কটা কেন্দ্ৰ কৰিয়ে গৰুমৰা দলনিত এটা দলে আক্ৰমণ কৰিছিল পৰিয়ালটোৰ ওপৰত। ইয়াত যাতে আমাৰ মানুহখিনিক কোনোৱে বিপদত পেলাব নোৱাৰে, কোনোৱে বেয়া ক'ব নোৱাৰে, বেয়া কৰিব নোৱাৰে, তাক কঠোৰভাৱে সতৰ্ক কৰি কঠোৰ দৃষ্টি ৰাখিম। জাগিৰোডৰ পৰা মণ্টু কুমাৰ মেধি, DY 365।